নমস্কাৰ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে কোনোবাই যদি নতুনকৈ বিজনেছ কৰিব বিচাৰিছে তেখেতক যদি লোনৰ প্ৰয়োজন হৈছে তেখেতে ক'ৰ পৰা লোন ল'ব পাৰিব বা গভৰ্ণমেণ্টৰ এনেকুৱা কোনবোৰ স্কিম আছে যিবোৰ স্কিমৰ থ্ৰুতে তেখেতে সাবসিডিত লোন পাব বা যিবোৰ এক্সিষ্টিং বিজনেছমেন আছে ইহঁতে ক'ৰ পৰা লোন অতি সহজতে ল'ব পাৰিব আৰু কমপ্লিট প্ৰচিজাৰটো কি হয় আৰু সবতকৈ ডাঙৰ কথা যিবোৰ মানুহে লোন এপ্লাই কৰিছে আৰু লোনবোৰ ৰিজেক্ট হৈছে কি কাৰণত লোনবোৰ ৰিজেক্ট হয় কি কৰিলে লোন ৰিজেক্ট নহব প্ৰেক্টিকেল নলেজৰ সৈতে মই আজি এইটো বিষয়ে কথা পাতিবলৈ ওলাইছো গতিকে ভিডিঅ'টো শেষলৈকে চাব বহুতে ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ গৈ আছে এনেকুৱা আজিৰ দিনত বহুতো ল'ৰা ছোৱালী আছে যিয়ে নেকি বিজনেছ কৰিব বিচাৰে টকা পইচাৰ অভাৱত তেখেতে বিজনেছ কৰিব নোৱাৰে লোন ল'বৰ কাৰণে বেংকত যায় বেলেগ গভৰ্ণমেণ্ট স্কিমছত এপ্লাই কৰে একো পইচা নাপায় যাৰ ফলত তেখেতে বিজনেছ কৰিব নোৱাৰে আৰু নিজৰ যিটো মনৰ ভিতৰত যিটো আইডিয়া আছে সেই আইডিয়াখিনি নিজে এক্সপ্ল'ৰ কৰিব নোৱাৰে বিজনেছ কৰিবলৈ আহিছো গতিকে প্ৰথমতেতো বিজনেছ লোনৰ বিষয়ে কথা পাতিব লাগিব সো ফাৰ্স্ট নম্বৰ হ'ল বিজনেছ লোনটো বহু ধৰণৰ বেংকৰ থ্ৰুতে বিজনেছ লোন দিয়া হয় অলমোষ্ট যিমানবোৰ বেংকছ আছে বা NBFCs আছে সকলোৱে বিজনেছ লোন প্ৰভাইড কৰে কিন্তু ইয়াতে এটা কথা আছে যিবোৰ নতুন বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে একদম কমপ্লিটলি নতুন জানে কি দোকান একো হোৱা নাই বিজনেছৰ সেটআপ একো হোৱা নাই তেখেতে বিজনেছ লোন পোৱাৰ কাৰণে অকমান অসুবিধা হয় কিন্তু যাৰ এক্সিষ্টিং বিজনেছ আছে দোকান আছে সকলোবোৰ ডকুমেন্টছ আছে ট্ৰেড লাইসেন্স আছে MSME ৰেজিষ্ট্ৰেচন আছে MSME ৰেজিষ্ট্ৰেচন বহু ক্ষেত্ৰত নালাগে ট্ৰেড লাইসেন্স কোন লাগে লগতে আপোনাৰ বেংকৰ ষ্টেটমেন্ট ভাল আছে সেইবিলাক মানুহ বহুত ইজিলি বিজনেছ লোন পাই যাব কিন্তু নতুন যিবোৰ আছে তেখেতে বিজনেছ লোন পোৱা অকমান অসুবিধা হয় কিছুমান বেংক পাৰ্টিকুলাৰ বেংক আছে সেইবোৰ ঠাইত বিজনেছ লোনটো দি দিয়ে যেনেকৈ আপোনাৰ বন্ধন বেংক আছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক আছে আমাৰ অসমৰ কাৰণে আৰু লগতে কিছুমান NBFCs আছে সেইবোৰ NBFCs আপোনাক নতুন বিজনেছ যদি কৰিব বিচাৰিছে তেতিয়া হলে কিছু পৰিমাণে লোন দিব কিন্তু একেবাৰে নিদিয়ে ইয়াতে এটা পাৰ্ট বাই পাৰ্ট লোন দিয়ে এতিয়া তেখেতৰ বিজনেছটো চাব যে বিজনেছ কেনেকুৱা দোকানটো চাব দোকান যদি খুব ধুনীয়া দোকান হয় মোটামুটি ধৰণৰ বস্তু আছে তেতিয়া হলে সেই হিচাপত দোকানৰ ভ্যালুটো হিচাপত লোনৰ এমাউন্টটো কৰি দিব তথাপিও 100% কৰি নিদিয়ে তাতে 50 to 60% দিয়াৰ চান্স থাকে হাৰ্ডলি প্ৰথমতে ইমান বেছি টকা কোনেও নিদিব প্ৰথমতে আপোনাক চাব যে আপুনি এই টকাটো ভালে ৰিটাৰ্ণ কৰিব পাৰিছে নে নাই বিজনেছ কৰি যদি ৰিটাৰ্ণ কৰিব পাৰিছে তেতিয়া হলে আৰু আপোনাক লোন দিব কিন্তু প্ৰথমতে ডাইৰেক্টলি কোনো বেছিকে লোন নিদিয়ে সেকেন্ড নম্বৰ হ'ল মৰ্টগেজ লোন মানে আপোনাৰ যিকোনো প্ৰপাৰ্টি আছে প্ৰপাৰ্টিখন লিজত ৰাখি কেলে বেংকৰ ওচৰত ৰাখি কেলে লোন লোৱা আৰু বেংকে মাটিৰ ভ্যালুয়েশনটো চাই সেই হিচাপত লোন দিয়ে কিন্তু ইয়াতেও এটা কথা আছে মাটিটো চাইয়ে যে আপোনাক লোন দিব তেনেকুৱা কথা নহয় মাটি প্ৰপাৰ এৰিয়াত থাকিব লাগিব ৰাস্তা থাকিব লাগিব আৰু বহু ধৰণৰ বস্তু চাই কমপ্লিট ডিটেইলছ খিনি থাকিব লাগিব ডকুমেন্টেশন খিনি ক্লিয়াৰ থাকিব লাগিব সেকেন্ড হল জুনে লোনটো ল'ব বিচাৰি আছে তেখেতৰ কি কৰি আছে বিজনেছ কৰি আছে নে কি ইনকাম কি আছে যে তেখেত যে পইচাটো ৰিটাৰ্ণ কৰিব তাৰ এসিউৰিটিটো কি আছে বেংকে সেই এসিউৰিটিটো বিচাৰে এই এসিউৰিটি যদি পায় তেতিয়া হলে লোন দিব আদাৰৱাইজ লোন ইমান সহজে প্ৰভাইড নকৰে আপোনালোক সকে বহুতে ভাবি আছে যে আমাৰ ইনকাম নথকাৰ কাৰণেহে আমি লোন লৈ আছো লোন লৈ কেলে বিজনেছ কৰিম কিন্তু বেংকে হেইটো কমপ্লিটলি উল্টা ভাবে আমাৰ হিচাপত আমি ঠিকই ভাবো যে আমি যেহেতু কোনো ধৰণৰ কাম নকৰো আগত লোনটো দিওক আগত পইচাখিনি লওঁ বিজনেছ ষ্টাৰ্ট কৰো তাৰ পিছতহে আমি পইচা পেমেন্ট কৰিম কিন্তু বেংকে হেইটো নাচায় বেংকে প্ৰথমতে আমাৰ এইটো চাব যে আমি কি ইনকাম কৰো আমি যদি ইনকাম ঠিকে কৰো সেই হিচাপতহে তেখেতে লোন দিব আদাৰৱাইজ লোন নিদিয়ে থাৰ্ড নম্বৰ আহি আছে আপোনাৰ যদি সোণ আছে ঘৰত গোল্ড যদি আছে তেতিয়া হলে গোল্ডটো ৰাখি কেলে লোন ল'ব পাৰে আৰু সেই লোনটো লৈ কেলে আপুনি বিজনেছ ষ্টাৰ্ট কৰিব পাৰে গোল্ড লোন এটা বহুত ধুনীয়া এটা লোন হয় গোল্ড লোনত ইন্টাৰেষ্ট ৰেট বহুত কম থাকে কিন্তু ইয়াতে এটা কথা আছে বেলেগ বেংকত ইন্টাৰেষ্ট ৰেটটো বেলেগ হয় যেনেকৈ আপোনাৰ NBFCs বোৰ আছে IIFL আছে মুথুত ফাইনান্স আছে এইবোৰত ইন্টাৰেষ্ট ৰেটটো বেছি হয় ICICI বেংক আছে এক্সিছ বেংক আছে এইটোত ইন্টাৰেষ্ট ৰেটটো অকমান কম হয় SBI আছে কানাডা বেংক আছে পাঞ্জাব নেশনেল বেংক আছে এইবোৰত আকৌ ইন্টাৰেষ্ট ৰেট আৰু বেছি কম হয় তো গতিকে যেতিয়াই আপুনি গোল্ড লোন ল'ব সেইখিনি সময়ত নিশ্চয়কৈ চাব বেলেগ ঠাইত যাই গেলে যে গোল্ড লোনটো ইন্টাৰেষ্ট ৰেটটো কিমান গোল্ড লোন আপুনি যিকোনো বেংকত যাই গেলে ৰাখিব পাৰে অকল এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰিব তাৰ মানে গোল্ড লোন একাউণ্টটো খুলিব তাতে খোলাৰ পাছত আপুনি গোল্ডটো ৰাখি আপোনাৰ পইচাটো আপুনি আনিব পাৰে 4 নম্বৰত আহে পাৰ্সোনাল লোন কোৱাটো ভুল হ'ব এটোক আমি ইনস্ট্যান্ট লোন বুলি ক'ব পাৰো আজিকালি যিবোৰ অনলাইন মোবাইল এপ্লিকেশনত যিবোৰ লোন আপোনালোক পায়
বহুত কম সময়ৰ ভিতৰত 10 মিনিট 15 মিনিট আধা ঘণ্টাৰ ভিতৰত যিবোৰ লোন পাই যায় সেইবিলাকৰ কথা কৈছোঁ এইবোৰ লোন লোৱাটো আৰু বেছি মুস্কিল এইবোৰ লোন লোৱাত অকমান যদি আপোনাৰ সিবিল স্কোৰত যদি অকমান অসুবিধা হয় বাই চান্স যদি আপোনাৰ এটা লেপছ পৰি যায় যদি আপোনাৰ মাইনাছ সিবিল হয় তেতিয়াহ'লে আপুনি লোন নাপায় 6 মান্থৰ ভিতৰত কোনো ধৰণৰ বাউন্স হ'ব নালাগিব কোনো ধৰণৰ আপোনাৰ অভাৰডিউ থাকিব নালাগিব এটকা অভাৰডিউ থাকিলেও আপোনাৰ লোন নহ'ব আপোনাৰ বেংক ষ্টেটমেণ্ট ভাল থাকিব লাগিব বেংকিংটো ভাল হ'লে আপুনি লোন পাব কেতিয়াও আপোনাৰ এণ্টায়াৰ লাইফত যদি কেতিয়াবা 4 মাহ 5 মাহ পৰ্যন্ত আপুনি পেমেণ্ট কৰা নাই যিকোনো লোনৰ EMI তেতিয়াহ'লে আপুনি লোন নাপায় লাষ্ট নম্বৰত আহে যেতিয়া এইবোৰত কোনো তাতে লোন নহয় সেই লাষ্ট সময়ত আমি ক'ৰ পৰা লোন লওঁ কোনোবা যদি ইণ্টাৰেষ্টত টকা দিয়ে কাৰণ বিজনেছটো কৰিব লাগিব সেই হিচাপত ইণ্টাৰেষ্টত 5% 3% 2% 7% কোনোবাটো 15% পৰ্যন্ত দি দিয়ে এই ইণ্টাৰেষ্টত টকা আনি কেলে আমি বিজনেছ কৰোঁ বহু মানুহে এনেকুৱা ধৰণৰ পইচা আনি কেলে বিজনেছ কৰি আছে কাৰণ উপায় নাই বেলেগত লোন নিদিয়ে কোনো বেংকে লোন নিদিয়ে ক'ত নোযাব বিজনেছটো কৰিবই লাগিব আই হোপ আপোনালোকৰ বস্তুখিনি ক্লিয়াৰ হৈ গ'ল এতিয়া আহোঁ যে গভৰ্ণমেণ্ট কি স্কিমছ আছে যিবোৰৰ থ্ৰুতে আমি লোন অকমান লৈ বিজনেছ এটা ষ্টাৰ্ট কৰিব পাৰোঁ